ষ্টুডেণ্ট, আমি আজি এটা নতুন ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰলৈ আহিছোঁ। এইটো ক্লাছ 6ৰ পাঠ্যক্ৰম বৈজ্ঞানিক মানসিকতাৰ আমাৰ সমাজ। মডাৰ্ণ স্কুল বা এনেকুৱা কিছুমান স্কুলত এইটো পাঠ আছে। ইংলিছ মিডিয়ামৰ ইংৰাজী মাধ্যমৰ স্কুলত দুই এখন স্কুলত এই চেপ্টাৰটো ক্লাছ 6ত আছে। তাৰে আমি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম আজি। প্ৰথমতে আমি চাই লওঁ এনেকুৱা প্ৰশ্নবিলাক। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। সৰ্পই দংশন কৰিলে কি কৰা উচিত? চাফ চিকুণকৈ থকা উচিত, ৰাশিফল চোৱা উচিত, বেজৰৰ ওচৰলৈ যোৱা উচিত, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ই সৰু কথা হোৱাৰ বাবে, ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে, আমি শিক্ষাত পিছ পৰি থকাৰ বাবে, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। তাৰপিছত কংসৰ লগত খংস মিলোৱা আছে। অনুসন্ধিৎসটো হ'ব কৌতূহলী, স্বাস্থ্যসন্মতটো হ'ব স্বাস্থ্যকৰ, নিষ্ঠাটো যুক্তি থকা, বিৰল পাবলৈ টান, বিকল্প মানে এটা সলনি আন এটা, পৰম্পৰা পূৰ্বৰে পৰা চলি অহা নীতি, আৰু প্ৰজ্ঞা মানে পাবলৈ টান। তাতে কেইটামান প্ৰশ্ন উত্তৰ আছে। প্ৰশ্ন উত্তৰকেইটা আমি আলোচনা কৰিম এতিয়া। প্ৰশ্ন উত্তৰকেইটা চাই যোৱা তোমালোকৰ সুবিধা হ'ব। বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? উত্তৰটো হ'ল মানুহৰ অনুসন্ধিৎস মনেৰে প্ৰতিটো কথা চালি জাৰি চাই কিবা এটা পোৱা বা নোপোৱাৰ চিন্তা কৰিহে সিদ্ধান্ত ল'লে তাকে বৈজ্ঞানিক মন বোলে। বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথেদি যদি আমি আগুৱাই যাওঁ তাকে বৈজ্ঞানিক মানসিকতা বোলে। প্ৰথম প্ৰশ্নটোৰ উত্তৰটো হ'ল। দ্বিতীয় প্ৰশ্নটো হ'ল আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? অন্ধবিশ্বাস আৰু কুসংস্কাৰে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ। অন্ধবিশ্বাস আৰু কুসংস্কাৰ। ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা নাই। পৰীক্ষা বা চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ আমি যিকোনো বাৰতে ওলাই যাওঁ। যিকোনো বাৰতে ওলাই গ'লেও আমাৰ ফলাফল ভাল নোহোৱাকৈ নাথাকে। ছাত্ৰ ছাত্ৰীসকলৰ মনত কিয় বৈজ্ঞানিক মানসিকতা বীজ ৰোপণ কৰা উচিত? ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ ঘটাব পাৰিলেহে সমাজৰ পৰা কুসংস্কাৰৰ অন্ত পৰিব। আমাৰ সমাজত কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। ছাত্ৰ ছাত্ৰীসকলে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'লেহে সামগ্ৰিকভাৱে সমাজখনৰো উন্নতি হ'ব। 5 নম্বৰ প্ৰশ্নটো হ'ল অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। যদি মোৰ ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে, তোমালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিছোঁ দেই।